এভরিওয়ান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি আমি আলোচনা কৰিম এটা খুব ইম্পৰ্টেণ্ট বিষয় যে ত্ৰিভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰা হয়। ইয়াক আমি অতি সহজে কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, কাৰণ প্ৰতিজন ষ্টুডেণ্ট, অকল ষ্টুডেণ্ট বুলিয়ে নহয়, প্ৰতিজন ব্যক্তিৰ বাবে এইটো এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ'। কাৰণ আমি সকলোৱে জানো যে শিক্ষা হৈছে আমাৰ অনবদ্য অংগ, যাক আমি এৰি কেতিয়াও চলিব নোৱাৰোঁ। প্ৰতিজন অভিভাৱক বা ষ্টুডেণ্টৰ কাৰণে এয়া অতি জৰুৰী। গতিকে শিক্ষাৰ যিকোনো এটা বিষয় আমি শিকিবলৈ হ'লে তাৰ ওপৰত ক্লিয়াৰ কনচেপশ্যন থাকিব লাগিব, আৰু তেতিয়াই আমি ভালকৈ শিকিব পাৰিম বা আনক শিকাব পাৰিম। গতিকে প্ৰত্যেকৰ বাবে এইটো খুব ইম্পৰ্টেণ্ট ভিডিঅ', অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এনেকুৱা শিক্ষাগত বিভিন্ন সমস্যা থাকিলে কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ ফ'ল' কৰি ল'ব, আৰু লগতে ভিডিঅ'সমূহ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহক মেইন টপিকলৈ। এতিয়া আমি জানো যে ত্ৰিভুজত তিনিটা বাহু থাকে। এতিয়া বিভিন্ন আকৃতি আৰু বিভিন্ন আকাৰৰ ত্ৰিভুজ থাকে। এতিয়া তাৰ ভিতৰত আকৃতিটো মেইন। এতিয়া আকৃতি মই কি কৈছো যে ইয়াত চাওক, ইয়াত প্ৰত্যেকটো বাহু সমান নহয়, অৰ্থাৎ এই ত্ৰিভুজটোক আমি কি বুলি ক'ম? বিষম বাহু ত্ৰিভুজ। লগতে এইটো কোণ যদি সমকোণ হয় তেতিয়াহ'লে এইটোক আমি সমকোণী ত্ৰিভুজ বুলিও কওঁ। অৰ্থাৎ ত্ৰিভুজৰ কোণৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হৈছে, যে সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। এতিয়া যিবোৰ ত্ৰিভুজত এটা কোণ সমকোণ থাকে, কাৰণ আমি জানো যে এটা ত্ৰিভুজত সমকোণ মাত্ৰ এটাই থাকিব পাৰে। গতিকে এটা কোণ যদি সমকোণ হয় তেতিয়াহ'লে সেই ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কয়, কোণৰ ওপৰত ভিত্তি কৰি। আৰু যদি গোটেইকেইটা কোণ যদি সূক্ষ্মকোণ হয় তেতিয়াহ'লে তাক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কয়, আৰু এটা কোণ যদি স্থূলকোণ হয় তেতিয়াহ'লে তাক স্থূলকোণী ত্ৰিভুজ বুলি কয়। অৰ্থাৎ এইটো হৈছে সমকোণ ৰাইট এংগুল। গতিকে এইটো সমকোণী ত্ৰিভুজ বা ৰাইট এংগুল ট্ৰায়াংগুল। এতিয়া যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি কালি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে তাৰ ফৰ্মুলা এটাই, এটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি তাৰ কালি উলিয়াওঁ। এতিয়া ইয়াত আমি বাহুৰ মাপ আমি জানিব লাগিব। এইটো আমি ধৰি লৈছো 7 চেণ্টিমিটাৰ, এইটো ধৰি লৈছো 5 চেণ্টিমিটাৰ। এইটো আমি এতিয়া কালি উলিয়াব লাগে। ABC ত্ৰিভুজ এইটো আমি ধৰি লৈছো, ইয়াৰ বাহুৰ মাপবিলাক বেলেগ বেলেগ হ'ব। এতিয়া আমি ত্ৰিভুজৰ কালি অৰ্থাৎ এৰিয়া ইকুৱেল, ইয়াৰ ফৰ্মুলাটো হৈছে হাফ ইনটু বি ইনটু এইচ। হাফ মানেতো জানে, বি মানে কি? বেছ, অৰ্থাৎ ভূমি। এতিয়া ভূমি কাক কয়? আমি সাধাৰণতে ত্ৰিভুজ হওক বা যিকোনো চিত্ৰ হওক, চতুৰ্ভুজে হওক বা ত্ৰিভুজে হওক, তাৰ যিডাল তলৰ বাহু থাকে সেইডাল আমি সাধাৰণতে ভূমি বুলি কওঁ। বা আমি ভূমিডাল অকল যে তলৰ বাহুডালে হ'ব তেনেকুৱা নহয়, আমি বেলেগ বাহু এডালকো আমি ভূমি হিচাপে ল'ব পাৰোঁ, তাত কোনো অসুবিধা নাই। এতিয়া সাধাৰণতে আমি তলৰ বাহুডাল আমি ভূমি হিচাপে লওঁ। এতিয়া বেছ, বি ফৰ বেছ মানে ভূমি, অৰ্থাৎ ভূমিৰ মাপ দিয়া আছে 5 চেণ্টিমিটাৰ বা 5 চেণ্টিমিটাৰ। এতিয়া এইটো যদি আমি সমাধান কৰোঁ তেতিয়াহ'লে ইয়াৰ মাপটো দিয়া আছে 5 চেণ্টিমিটাৰ, আৰু এইটো হাইট, এইচ ফৰ হাইট মানে উচ্চতা বা উন্নতি বুলিও কয়, 7 চেণ্টিমিটাৰ। এতিয়া কি হ'ব? এইটো আমি যদি চিম্পলেক্স কৰোঁ তেতিয়াহ'লে এইটোত যিহেতু 2 আছে ইভেন নাম্বাৰ, আৰু এইটো হৈছে অড নাম্বাৰ, গতিকে এইটো কাটাকাটি নাযায়। গতিকে নগ'লে আমি কি কৰিম? তলত অনলি 2 আছে আৰু ওপৰত কি আছে? 5 ইনটু 7, 5 7 35। এতিয়া ইয়াৰ এনচাৰটো হ'ব কি? আমি এতিয়া যিহেতু এইটো ডিভাইড নহয়, 2ৰে 35ক ডিভাইড নহয়, গতিকে এইটো আমি পইণ্টত, যদি এনচাৰটো যদি পইণ্টত থাকে পইণ্টত লিখিব পাৰোঁ, আৰু নাইবা আমি মিশ্ৰ ভগ্নাংশ বা মিক্স ফ্ৰেকশ্যন হিচাপেও লিখিব পাৰোঁ, তাত কথা নাই একো। এতিয়া আমি যদি ডিভাইড কৰোঁ কি হ'ব? 2 1 যা 2, 15 2 7 যা 10, আৰু ইফালে 1 এটা ৰাখিলে 10, অৰ্থাৎ 17.5 চেণ্টিমিটাৰ। এতিয়া কি হ'ব? ইয়াত এৰিয়া আছে। ইয়াত এটা কথা মন কৰিব যে এৰিয়া বা কালিত সদায় কি হয়? CM স্কুৱেৰ হয়, অৰ্থাৎ বৰ্গ চেণ্টিমিটাৰ হয়। এইটো কিয় হয়? এতিয়া বহুতে নাজানে, যে বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰে যে বৰ্গ চেণ্টিমিটাৰ কিহৰ কাৰণে হয়। একচুৱেলি কি হয়, চেণ্টিমিটাৰৰ পৰা বৰ্গ চেণ্টিমিটাৰ কেনেকৈ হয়? অৰ্থাৎ আমি জানো যে বৰ্গ হৈছে দুটা একে সংখ্যাৰ পূৰণফল, যাক আমি বৰ্গ সংখ্যা বুলি কওঁ। আৰু বৰ্গ যিটো আমাৰ চিত্ৰ আছে বা ডাইগ্ৰাম আছে, তাৰ প্ৰত্যেকটো বাহুৱে সমান। আমি তাৰ এৰিয়া বা কালিৰ ক্ষেত্ৰত আমি যিহেতু দুটা একে সংখ্যা আমি পূৰণ কৰোঁ বা মাল্টিপ্লাই কৰোঁ, অৰ্থাৎ আমি জানিব লাগিব যে বৰ্গ হৈছে দুটা একে সংখ্যাৰ পূৰণফল। এতিয়া ইয়াত দুটা কি পূৰণ হৈ আছে? দুটা সংখ্যা পূৰণ হৈ আছে, অৰ্থাৎ ভূমি আৰু উচ্চতা
পূৰণ হৈ আছে। তাৰ লগতে কি হৈছে যি দুটা ইয়াৰ মানে একক আছে বা ইউনিট আছে সেইটো হৈছে চেণ্টিমিটাৰ। ইয়াত চেণ্টিমিটাৰ এটা লাগি আছে, ইয়াতো চেণ্টিমিটাৰ এটা লাগি আছে। তুমি লিখি দিয়া নাই বাৰু। এতিয়া দুইটা একক বা ইউনিট লগ হৈ অৰ্থাৎ মাল্টিপ্লাই হৈ মানে চিএম স্কুৱেৰ হৈ গৈছে বা বৰ্গ চেণ্টিমিটাৰ হৈ গৈছে। গতিকে এইটো ক্লিয়াৰ কৰি দিলো মই একেলগে। এতিয়া আন এটা আমি ত্ৰিভুজ ল'ম। এইটো বুজি পালে যে ইয়াত আমি ফৰ্মুলাটো গম পালো যে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব লাগিলে আমি কি ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব। এতিয়া নেক্সট এনেকুৱা এটা ত্ৰিভুজ ল'ম আমি। সাপোজ এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজটোৰ ABC এটা ত্ৰিভুজ। এতিয়া ইয়াতে বাহুৰ মাপ দিয়া আছে যেনিবা এইটো মানে 5 সেন্টিমিটাৰ দিয়া আছে বা কিবা এটা দিয়া আছে সাপোজ, ঠিক আছে। আৰু এইটো দিয়া আছে 3 সেন্টিমিটাৰ। এতিয়া এইটো ত্ৰিভুজৰ কালি উলিয়াব লাগে। এতিয়া এইটো ত্ৰিভুজৰ আমি কালি যদি উলিয়াব লাগে আমাক কি লাগিব, একেটা ফৰ্মুলাটো একেটাই। গতিকে ইয়াত কি লাগিব, ভূমি আৰু উচ্চতা লাগে আমাক। আমি জানো ত্ৰিভুজৰ কালি থাকে ভূমি আৰু উচ্চতা পূৰণ হৈ থাকে। এতিয়া ইয়াত যেতিয়া উচ্চতা আছে, উচ্চতা মানে কি, যে উচ্চতা মানে হৈছে কোনো এটা বস্তুৰ যদি উচ্চতা বা হাইট বুলি কওঁ তেতিয়াহ'লে কি বুজি পাম আমি, যে বস্তুটো কিমান ওখ। এতিয়া কিমান ওখ, এতিয়া ঘৰ এটা কিমান ওখ, মানুহ এজন কিমান ওখ। এতিয়া মানুহজনৰ যদি উচ্চতা লিখিব লাগে তেতিয়াহ'লে আমি কি কৰো, মানুহজন পোন হৈ থিয় হ'ব লাগিব। তাৰপিছত আমি তলৰ পৰা আমি ফিটাডাল আমি ওপৰলৈকে আমি লিখিব লাগিব। এতিয়া মানুহটো যদি বেকা হৈ থাকো তেতিয়াহ'লে আমি তাৰ সঠিক উচ্চতাটো আমি পাম জানো, কেতিয়াও নাপাওঁ। গতিকে সদায় আমি পোন হৈ থাকিব লাগিব আৰু উলম্ব হৈ থাকিব লাগিব, অৰ্থাৎ পাৰপেণ্ডিকুলাৰ অৰ্থাৎ লম্ব হৈ থাকিব লাগিব। গতিকে ইয়াত লম্ব বাহু নাই, অৰ্থাৎ আমি সাধাৰণতে এইডাল আমি উচ্চতা হিচাপে লওঁ, কিন্তু এইডাল মানে লম্ব হিচাপে নাই। এতিয়া আমি এই ক্ষেত্ৰত আমি কি কৰিম, এই ক্ষেত্ৰত আমি ইয়াক লম্ব বনাই ল'ব লাগিব। এতিয়া লম্ব আমি কেনেকে বনাম বাৰু, এতিয়া আমি লম্ব বনাব লাগিলে এনেকে আমি এডাল ডট ডট দি পেলাই আমি আঁচ টানি ল'ম, মানে য'ত মানে এইডাল পুৰা ষ্ট্ৰেইট মানে একদম পুৰা মানে পাৰপেণ্ডিকুলাৰ অৰ্থাৎ লম্ব হ'ব লাগিব। আৰু এইডাল তলৰ পৰা আমি এইডাল চিধাই মানে টানি দিব লাগিব, অৰ্থাৎ দুইডাল আমি এনেকে টানি দিব লাগিব, য'ত লগ লাগে তাত আমি ৰাখি দিব লাগিব। আৰু এইটো আমি ডি বিন্দু বুলি ধৰি ল'লো। এতিয়া যদি এনেকুৱা ডায়গ্ৰামৰ পৰা যদি আমাক কালি বা এৰিয়া উলিয়াব দিয়ে তেতিয়াহ'লে ইয়াত বাহুৰ মাপবিলাক দিয়া থাকিব বাৰু, সাধাৰণতে দিয়া থাকে। এতিয়া দিয়া নাথাকিলে আমাক কি কৰিব লাগিব, এই বাহুৰ মাপ যদি দিয়া নাথাকে তেতিয়াহ'লে এইটো বাহুৰ মাপ আমাক যেনেকে দিয়া আছে এইটো বাহুৰ মাপো আমাক দিয়া থাকিব। এতিয়া এইটো বাহুৰ মাপ আমি ধৰি লৈছো এইখিনি 2 সেন্টিমিটাৰ বুলি আমি ধৰি লৈছো। কাৰণ যদি আমাক এই বাহুৰ মাপ যদি দিয়া নাথাকে তেতিয়াহ'লে এইডাল বাহুৰ মাপ আমাক দিয়া নাই বা আমি উলিয়াবলৈ নোৱাৰো। গতিকে আমাক এই দুটা বাহুৰ মাপ যদি দিয়া থাকে তেতিয়াহ'লে এইটো বাহুৰ মাপ আমি উলিয়াই ল'ব পাৰিম। আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত কি কৰে, এইটো বাহুৰ মাপ দিয়া থাকে অলৰেডি, গতিকে তেতিয়া আমি সেনেকৈ উলিয়াব পাৰো। এতিয়া যদি দিয়া নাথাকে আমি এই ক্ষেত্ৰত আমি কি কৰিম, এতিয়া প্ৰথমতে এই বাহুটোৰ মাপ আমাক উলিয়াই ল'ব লাগিব, কাৰণ আমাক যিহেতু উচ্চতা বা হাইটটো লাগিব। গতিকে হাইট হৈছে এইডাল, গতিকে এইডাল বাহুৰ মাপ আমি কেনেকে উলিয়াম। এতিয়া এইটো যিহেতু এটা লম্ব হৈ আছে গতিকে এইটো এটা সমকোণ, অৰ্থাৎ এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল। এতিয়া এই বাহুটোৰ মাপ আমি কেনেকে উলিয়াম এতিয়া চাই থাকক। এতিয়া ইয়াত এইটো এটা ত্ৰিভুজ বনি গ'ল। এতিয়া আমি এইটো ত্ৰিভুজ লৈ পেলাইও আমি এইটো বাহুৰ মাপ উলিয়াব পাৰো, কিন্তু এইটো বাহুৰ মাপ আমাক দিয়া নাই। গতিকে আমাক কিন্তু এইটো ত্ৰিভুজৰ দুটা বাহুৰ মাপ দিয়া আছে, গতিকে দিয়া আছে যিহেতু আমি তৃতীয় বাহুটোৰ মাপ আমি সহজে আমি উলিয়াব পাৰিম। যদি এটা সমকোণী ত্ৰিভুজ হয়, কিন্তু সমকোণী ত্ৰিভুজৰ বাহিৰে বাকী বেলেগ ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মাপ দিয়া থাকিলে তৃতীয় বাহুটোৰ মাপ উলিয়াটো অলপ কঠিন। তাৰ কাৰণে আমি বেলেগ উপায় কিছুমান অৱলম্বন কৰিবলগীয়া হয়, অৰ্থাৎ প্ৰচেছটো অলপ দীঘল হৈ যায়। কিন্তু যদি সমকোণী ত্ৰিভুজ হয় তেতিয়াহ'লে যিকোনো দুটা বাহুৰ মাপ দিয়া থাকে তৃতীয় বাহুটোৰ মাপ আমি অতি সহজে উলিয়াব পাৰো। কাৰণ তাৰ এটা পাইথাগোৰাছৰ ফৰ্মুলা আছে যে অতিভুজৰ বৰ্গ সমান বাকী বাহু দুটাৰ বৰ্গৰ যোগফল, হাইপোটেনিয়াছ স্কুৱেৰ ইকুৱেল the total sum of other square of other two sides। তাৰ মানে এইটো হৈছে অতিভুজ। অতিভুজ মানে কি, যিকোনো ত্ৰিভুজৰ যিডাল আটাইতকৈ দীঘল বাহু সেইডালক আমি অতিভুজ বুলি কওঁ, সেইটো মনত ৰাখিব। আৰু ইংলিছতে হাইপোটেনিয়াছ বুলি কয়। এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে কিন্তু এইটো, বেলেগ ত্ৰিভুজৰ ক্ষেত্ৰত এই ফৰ্মুলাটো প্ৰযোজ্য নহয়। এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ফৰ্মুলাটো হৈছে কি,
যে অতিভুজৰ যেটো মাপ তাক আমি যদি বৰ্গ কৰো তাৰ বৰ্গ মাপ যিমান হ'ব বাকি বাহু দুটাৰ যি দুটা মাপ থাকিব অৰ্থাৎ যিমান দীঘল দিয়া থাকিব সেইটোক আমি এই দুটাক বৰ্গ কৰি তাৰ যোগফলটো তাৰমানে সমানে পাম এটা মই দেখাই আছো এতিয়া এইটো বৰ মাপ আমি কেনেকৈ উলিয়াম আমি চাই থাকক এতিয়া এইটো ত্ৰিভুজটো হ'ল এ সি ডি এতিয়া ত্রিভুজ এ সি ডিৰ পৰা আমি পাওঁ পাইথাগোৰাছৰ ফৰ্মুলা অনুসৰি ইয়াত আমি ফৰ্মুলাটো আমি লিখি নিদিওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব এতিয়া এইটো হৈছে অতিভুজ কাৰণ ইয়াৰ সকলোতকৈ দীঘল বাহু হৈছে এইডাল হৈছে কি এ সি বাহু মই ডাইৰেক্ট লিখি গৈছো এ সি স্কুৱেৰ ইকুৱেল এ ডি স্কুৱেৰ প্লাস সি ডি স্কুৱেৰ এতিয়া এসি বাহুৰ মাপ দিয়া আছে না আছে 5 সেন্টিমিটাৰ দিয়া আছে মানে কি 5 স্কয়াৰ ইউনিট বিলাক আমি পিছত লিখিম তাৰ পিছত সিডি ৰ মাপ দিয়া আছে এডি ৰ মাপ দিয়া নাই এডি টো এডিয়ে লিখিলো আমি প্লাস সিডি ৰ মাপ দিয়া আছে 2 এটো আমি যেটো মানে এটো এটা বেলেগ নাম্বার এটা লৈ লও আমি কাৰণ ইয়াত নহলে এটো পইণ্টত ওলাই যাব পইণ্টত ওলাই গলে আৰু ভিডিওটো বহুত দীঘল হৈ যাব গতিকে আমি এটা ইজি নাম্বার এটা লৈ লৈছো ইয়াতো আমি 3 সেন্টিমিটাৰ বুলি ধৰি লৈছো এটো তেতিয়া 3 স্কয়াৰ হৈ যাব এতিয়া আমাৰ সহজ হৈ যাব এতিয়া 5 স্কয়াৰ মানে কি 25 5 5 যা 25 এডি স্কয়াৰ প্লাস 3 3 যা 9 এতিয়া 25 মাইনাস এটো যেটো ইফালে আইব এটো মাইনাস হৈ যাব এতিয়া 25 ৰ পৰা 9 গলে 16 মানে কি 4 4 যা 16 অর্থাৎ 4 4 গুণ 16 গতিকে 16 ৰ হলনি আমি 4 স্কয়াৰ লিখিব পাৰো এতিয়া এডি টো আমি ইফালে লিখো তেতিয়া আমাৰ সুবিধা হ'ব অকমান এতিয়া 16 ৰ হলনি আমি 4 স্কয়াৰ বুলি লিখিব পাৰো যেহেতু 4 4 যা 16 এডি ইকুৱেল 4 তাৰমানে কি দুইফালে যেহেতু স্কয়াৰ আছে দুইফালে একে সংখ্যা বা একে ৰাখি থাকিলে এটো আমি উঠাই লব পাৰো গতিকে দুইফালে স্কয়াৰ আছে এটো আমি উঠাই ললে এডি ইকুৱেল 4 অৰ্থাৎ এডি বাহুটোৰ মাপ 4 সেন্টিমিটাৰ হয় এটো আমি 4 সেন্টিমিটাৰ পাই গলো প্ৰথমে আমি এই হাইটটো আমি এনেকৈ নিৰ্ণয় কৰি ল'ব লাগিব এতিয়া আমি কালি উলিয়াব পাৰিম ত্ৰিভুজটো এতিয়া আমি যেতিয়া কালি উলিয়াম এতিয়া কালি উলিয়াওতে ইয়াতে আমি দেখিছো যে দুটা ত্ৰিভুজ আছে অৰ্থাৎ এ বি সি এটো আমাৰ অৰিজিনাল ত্ৰিভুজ আৰু পিছত এইখিনি আমি নিজে আমি আঁকি লৈছো গতিকে এতিয়া অৰিজিনাল ত্ৰিভুজ কোনটো এ বি সি টো অৰিজিনাল ত্ৰিভুজ এতিয়া আমি যে কালি উলিয়াওতে আমি এটো বাহু ব্যৱহাৰ কৰিম কিন্তু আমি কোনটো ত্ৰিভুজৰ কালি উলিয়াব লাগিব হেতু এটা কথা কিছুমানে মনত মানে কনফিউজন হৈ যায় আমি যেহেতু আমাক কোৱেশ্চনটো দিয়া আছে এটো ত্ৰিভুজ এ বি সি ত্ৰিভুজৰে কালি উলিয়াব লাগিব এতিয়া এ বি সি ত্ৰিভুজৰ কালি আমি উলিয়াম ফৰ্মুলাটো একাই হাফ ইনটু বি ইনটু এইচ এতিয়া বি মানে বেস অর্থাৎ বেসটো আমি কি লিখিম ইফালে এটো 3 সেন্টিমিটার আছে ইফালে এখানে 3 সেন্টিমিটার আছে মানে কি 3 + 3 = 6 হল কিন্তু আমি 6 নিলিখো 3 এ লিখিম কাৰণ কি এটো আমি নিজে আমি আঁকি লোৱা বস্তু গতিকে অৰিজিনাল ত্ৰিভুজটো এইটোৱে গতিকে এটো 3 এ লিখিব লাগিব আৰু বেস হাইটটো আমি 4 লিখিব লাগিব কাৰণ হাইটটো আমি নিৰ্ণয় কৰি লৈছো এতিয়া এটো যেহেতু লব হিচাপে আছে এটো লব হিচাপে আছে গতিকে 2 2 যা 4 এটা 2 3 যা 6 মানে 6 cm স্কয়াৰ এটো হ'ব ইয়াৰ এৰিয়া গতিকে এনেকে এই দুটা বস্তু জানিলে মানে হৈ যায় কাৰণ তো ত্ৰিভুজ বিলাক যি ধৰণৰে নাথাকক কিয় মানে প্ৰবলেম দুটা এইটোৱে মানে মেইন আমি ফৰ্মুলাটো জানিব লাগিব যিকোনো আমাৰ এটা প্ৰথম আমি যেটো ত্ৰিভুজ লৈছিলো সমকোণী ত্ৰিভুজ বা তেনেকুৱা ত্ৰিভুজৰ ক্ষেত্ৰতো কোনো কথা নাই বা অসুবিধা নাই কিন্তু যদি এনেকুৱা ধৰণৰ ত্ৰিভুজ থাকে তেতিয়াহলে এই বাহুটোৰ মাপ আমি আগতে উলাই ল'ব লাগিব সেইখিনি জানিব লাগিব বাহুটোৰ মাপ পোৱাৰ পিছত আমি আগৰ দৰে বা এই ফৰ্মুলা ইউজ কৰি আমি সহজে নিৰ্ণয় কৰিব পাৰিম So thank you এনেকুৱা ভিডিওসমূহ পাই থাকিবলৈ ফলো কৰি ল'ব লগতে ভিডিওসমূহ চাই যদি ভাল পায় তেতিয়াহলে লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব